একে মাটি গুৰৰ পৰা লাগি আছে। এইটো হৈছে চপেটা আৰু কিছুমানে চিকু বুলিও কয়, আমাৰ গাঁৱলীয়া ভাষাত কিন্তু চপেটা বুলি কওঁ আমি। একে মাটি গুৰৰ পৰা লাগি আছে। এইটো গাঁতটিন আৰু ফুলবা ধৰিছে, এইবিলাক ফুলিও আছে, ফুলিও আছে বাৰু লাগব। এইটো টেপল গৈছে আৰু খাবা কিন্তু বিৰাট মিঠা, আৰু খাই পোৱা মানুহ গমেই পায় বাৰু চপেটাৰ বিষয়ে। আৰু ইয়াৰ গাঁতটিং আছিল, একে মাটি গুৰৰ ঠানিতে লাগি আছে চপেটাটো। আৰু দেখা পাই আচলতে ভিডিঅ'টো বনাইয়ে দিলোঁ। আৰু এনেকুৱা ভাল ভাল গছৰ যেতিয়া লাগি থাকে দেখা পালেই মই ভিডিঅ' বনাই দিওঁ। সেইকাৰণে মই আজি উত্তৰ নাচত আহি মই ভিডিঅ'টো বনাইয়ে দিলোঁ। আৰু যদি এনেকুৱা চপেটাৰ পুলি লাগে তেতিয়াহ'লে উত্তৰ নাৰ্চাৰীৰ লগত যোগাযোগ কৰিলেও হ'ব, বা মোৰ লগত যোগাযোগ কৰিলেও হ'ব, আৰু মোৰ পৰাও ল'ব পাৰিব। কিন্তু ডাঙৰ দেই, ভালেখিনি ডাঙৰ দেখিছেনে বাৰু? কিছুমান চপেটা আছে গোটেই সৰু, কিন্তু ইয়াৰে যিটো চপেটা কিন্তু ডাঙৰ চপেটা। আৰু খাবাও কিন্তু ধুনীয়া আৰু খুব মিঠা জাতীয় বস্তু। আৰু যদি আমি মানুহ খাই পাইছে চপেটা, কিন্তু আমাৰ এই গাঁৱলীয়া ভাষাত কিন্তু গাঁৱলীয়াত কিন্তু অলপ চপেটাটো নাখায়, কিন্তু টাউন ফালে খুব খায়। আৰু গাঁৱলীয়া মানুহে খাব লাগে, খুব ভাল। এইটো কিছুমানে খায়, কিছুমানে নাখায়, গম নাপায়তো।